যোৱাকালি মই কৰি দিলোঁ কুম্ভ মেলা যোৱাৰ কাৰণে টিকেট আৰু ব্লগ গিলে যাতে অলপমান মৰম আশীৰ্বাদ দিয়ে তাৰ কাৰণে অলপমান আশা কৰিছোঁ। বৰ্তমান এইফালে পাই গ'লোঁ ৰৌতা মানে এখন হোটেল এখন আছে, মানে একো খোৱা নাই না, পুৱাৰ পৰা কিবা এটা খাই ল'ব লাগে। আৰু এইফালে বৰ্তমান ব্ৰেণ্ড নিউ ৰাস্তা এটা পাই গৈছোঁ, দেখছি না কি বঢ়িয়া ৰাস্তা, বাপৰে বাপ, মানে নতুনকৈ ৰাস্তা হৈ আছে তো। অসমতো মানে নতুন নতুন ৰাস্তা বহুত বনাই আছে। গুড মৰ্ণিং সকলোকে আৰু স্বাগতম জনাইছোঁ মোৰ অন্য এটা বঢ়িয়া ভিডিঅ'ক লাগি। আৰু চাৰিওফালে কুঁৱলী হৈ আছে, দেখাই পাইছে আপোনালোকে। আৰু আজি মোৰ ৰাইড হৈ আছে মঙলদৈ চাইডে, মানে যাই আছোঁ বৰ্তমান ৰৌতাক লাগি। আৰু এইফালে টাইম হ'ল 6:30 আৰু সোনকালে ওলাই আহিছোঁ, তাৰ মানে বহুত দূৰ জেগা যাব লগা আছে। আৰু এৰে আগৰ ভিডিঅ'টো না মই হিন্দী ব্লগ বনাইছিলোঁ, কিন্তু কোনো ধৰণৰ ৰেছপন্স নাপালোঁ, সেইকাৰণে ইউটিউবৰ পৰা ডাইৰেক্ট ডিলিট কৰি দিছোঁ। আচ্ছা, আৰু আপোনালোকক এটা সুখৰ খবৰ দিয়াই নাই, মানে যোৱাকালি মই কৰি দিলোঁ কুম্ভ মেলা যোৱাৰ কাৰণে টিকেট। আমি 13 ফেব্ৰুৱাৰীৰ দিনা যাম, মোৰ লগত আৰু 3টা ল'ৰা যাব, মই 7টা। আৰু কোন যাব আপোনালোকে দেখিলে চিনি পাব, ভিডিঅ'ত নিশ্চয় আপোনালোক দেখামো। আৰু ব্লগ গিলে যাতে অলপমান মৰম আশীৰ্বাদ দিয়ে তাৰ কাৰণে অলপমান আশা কৰিছোঁ। আপোনালোকৰ জাগাৰে চলি আপোনালোকে যদি ছাপোৰ্ট নকৰে কোনে কৰিব। আৰু যি জ্বালা না ভাই, এতিয়াও ৱেইটিং লিষ্টতে আছে, মানে AC নন AC শ্লিপাৰ একোৱে খালী নাই, তাৰমানে জেনেৰেল পৰ্যন্ত মানে বুকিং হৈ আছে, সেনেকুৱা কণ্ডিশ্যন হৈ আছে। খতম বলক, টাইমো হৈ গ'ল দেৰি, আৰু যিহেতু কুঁৱলী দি আছে বেছি স্পীডতো গাড়ী চলাব নোৱাৰিম, একদম আস্তে যাব লাগিব। তো চলো মানে মহাদেৱক চিন্তি মই যাত্ৰা পুৰা বঢ়িয়াকৈ আৰম্ভ কৰি দিলোঁ। আৰু একদম ৰাতিপুৱা হৈ আছে, দেখাই পাইছে আপোনালোকে কুঁৱলী, বাপৰে বাপ কি ঘন কুঁৱলী গুচিয়ে। মানে ইমান কুঁৱলীৰ মাজত না গাড়ী চলোৱা, মানে বিশেষকৈ বাইক চলোৱা তাৰমানে বিৰাট অসুবিধা, কাৰণ ওৰ পৰা হাৱা লাগে, তোৰ পৰা হাৱা লাগে, মানে গোটাই দিয়া হাততে মানে হাৱা লাগি থাকে। আৰু সেই হাৱাই গাড়ী চলোৱাটো মানে বিৰাট অসম্ভৱ, কি ক'ব আৰু উপায় নাই, যাবাতো লাগবই না ভাই। এফালে বৰ্তমান পাই গ'লোঁ আমাৰ ছ'চাইটি চক, মানে ছ'চাইটি চকত যিটো নতুনকৈ ব্ৰিজ বনাইছিলে সেই ব্ৰিজখনৰ ওপৰেদি বৰ্তমান যাই আছোঁ। আৰু এতিয়া বৰ্তমান মই বাইহাটা চাৰিআলি সোমাই যাম, তাৰমানে কি মই যাই আছোঁ ঢেকীয়াজুলি, হুগ্ৰাজুলি, ৰৌতা, মঙলদৈ, চিপাঝাৰ, এনেকৈ অলপমান মোৰ কাম আছে, গোটেইখিনি কমপ্লিট কৰিম আৰু বঢ়িয়াকৈ ঘূৰি আহিম। আৰু আজিতো কিমান মোৰ মানে ডিষ্টেঞ্চটো কিমান দূৰ, তাৰমানে মই নিজেই গম নাপাওঁ, মানে মই যায়ে আছোঁ কেৱল, কি হ'ব ক'ব নোৱাৰোঁ আৰু ভগৱান জানে ভাই। আৰু এইফালে বাইহাটা চাৰিআলি দেখছি এতিয়াকলৈ বৰ্তমান দোকান চোকান খোলাই নাই, মইনো কিমান ৰাতিপুৱা ওলাই আছোঁ, আপোনালোকে নিজেই মানে অনুমান কৰিব পাৰিছে, দেখছিনে এখন দোকান খোলা নাই গাইজ, কি হ'ব। বৰ্তমান মঙলদৈ টাউন পাৰ হৈ জাষ্ট ধূলা মানে ক্ৰছ কৰিলোঁ। আৰু এইফালে মোৰ গাড়ী কিলোমিটাৰটো দেখছি না 1,57,000 হৈ গ'ল গাইজ। অ' মাই গড, 1,57,000 কিলোমিটাৰ কমপ্লিট হৈ গ'ল। আৰু এইফালে দেখা পাইছে আপোনালোকে, আৰু পাই গ'লোঁ বৰ্তমান খেতিৰ জেগা, এইফালে খেতি এইফালে দাদা দুটা মানে কিবা কাম কৰি আছে। আৰু যদি ৰাস্তাটোৰ এইটো পাৰেও চাই নাই, এইটো পাৰে পুৰা একদম খেতিয়ে চব মানে মাকৈ খেতি কৰিছে, এই যিমান দূৰলৈকে চাই না পুৰা সেউজীয়া হৈ আছে, পুৰা একদম মাকৈ খেতি। আৰু এতিয়া বৰ্তমান মই যাব লাগিব এইটো চাইডে, মানে এতিয়া বৰ্তমান খাৰুপেটীয়াত অলপমান কাম আছে, সেইখিনি কৰিম, কৰি কিনে যাই আছোঁ ৰৌতা। আৰু ৰৌতাৰ পৰাই না মোৰ ওৰাং যোৱা হ'ব পাৰে, ওৰাং, ঢেকীয়াজুলি, মানে হুগ্ৰাজুলি যোৱা কাম আছে, কি হয় চাই লওক, টাইমটো মানে চাই ল'ব লাগিব না। বৰ্তমান এইফালে পাই গ'লোঁ ৰৌতা মানে এখন হোটেল এখন আছে, মানে একো খোৱা নাই না, পুৱাৰ পৰা কিবা এটা খাই ল'ব লাগে। আৰু এইফালে বৰ্তমান আছে নেশ্যনেল হাইৱেটো, আৰু এইফালে ৰৌতা বেছি দূৰ নাই, প্ৰায় 2 কিলোমিটাৰ আছে। আৰু এই হোটেলখন আপোনালোকে দেখাই পাইছে জাব্ৰাং হোটেল, তো ইয়াতে বঢ়িয়াকৈ সোমাই যাওঁ আৰু কিবা এটা খাই যাওঁ। আৰু এইফালে মোৰ বাইক পাৰ্কিং হৈ আছে। খোৱা লোৱা কমপ্লিট কৰি নে মানে ৰৌতা চাৰিআলি হৈ অহা নাই, মানে কিবা এটা গাঁৱৰ ভিতৰতে মানে একদম শ্বৰ্টকাট ৰাস্তা লৈ কিনে আহি আছোঁ, একদম ব্লক পিচ দিয়া ৰাস্তা আপোনালোকে দেখাই পাইছে, পুৰা একদম চিধি যাই আছোঁ। এই অলপ আগত নেশ্যনেল হাইৱেটো পাই যাম, মানে কি 2-3 কিলোমিটাৰমান শ্বৰ্ট হৈ যায় মানে এইটো ৰাস্তা দি আহিলে, সেইটো কাৰণত এইটো ৰাস্তাই লৈ ল'লোঁ পুৰা বঢ়িয়াকৈ। আৰু মানুহ এটাও দেখি দিলাক, মানে এই আগে যি বাইকখন যাই আছে সেই মানুহটোৱে মানে মোক লৈ আহি আছে এই ৰাস্তাটো দি। বৰ্তমান ওৰাং পোৱাৰ আগত যিটো ধনচিৰি ঘাট বুলি জেগা এটা পায়, মানে ধনচিৰি নদী পাৰ হৈ এটা চক পায়, সেই চকটোদি বৰ্তমান সোমাই আহিলোঁ। সোমাই আহি কিনে এতিয়া বৰ্তমান যাই আছোঁ বৰঝাৰ, এই ইয়াতে লেখাই আছে বৰঝাৰ 0, মানে বৰঝাৰ এইখিনিয়ে। আৰু এইফালে অলপ যাব লাগিব, তাতে মানে মানুহ ৰখি আছে। আৰু এইটো ৰাস্তাটো চাওক, ইয়াতে ধনচিৰি ঘাটৰ পৰা বৰঝাৰ পথ। আৰু তিনিআলিটো চাওক, কি ডেঞ্জাৰ তিনিআলি, কোনফালে যাব লাগিব কি কৰিব লাগিব আকৌ ধৰিবই নোৱাৰি তাৰমানে। হাই এই মোৰ কপাল।
এই বৰজাৰৰো কাম গোটেইখিনি কমপ্লিট হৈ গেল ইটা বৰ্তমান যাই আছো আকৌ হাউই ৰাস্তাৰ ফালে মানে মেইন নেশ্যনেল হাউইটোত উঠিলও উঠি কিনে আকৌ যাব লাগিব ওৰাঙৰ পৰা ঢেকিয়াজুলি হুগ্ৰাজুলি আৰু কত দূৰ যাবা আছে ভাই কি হ'ব আজি কবা নছো আজি ৰাতি হ'ব না মোৰ হেতু একদম গ্যাৰান্টি আছে মানে ৰাতি হতো 110% সিউৰ আৰু উপায়ও নাই ইমান দূৰ আহাৰ পিছত না কামখিনিতো আধৰুৱা কৰিব নৰে না কাৰণ যেহেতু ইমান দূৰ আছুৱে কামখিনি গোটাখিনি কমপ্লিট কৰি যোৱাটোৱে ভাল যাতে ৰাতিয়ে হওক কথা নাই আৰু কামখিনি কমপ্লিট হ'ব লাগে বৰ্তমান এফালে আহি পাই গেল ওৰাঙৰ এটো হৈছে মেইন পইণ্ট আৰু এই ওৰাং হৈছে এটা চাৰিআলি মানে ইয়াৰ পৰা যেতিয়া আপুনি লেফটত যায় মাজবাট পাই ৰাইটত গেলে শিলবৰী মানে ওৰাং ৰাষ্ট্ৰীয় উদ্যান পাব আৰু সিধা গেলে তেজপুৰ আৰু এটাতো মই আহি আছো এই ৰাস্তাটো আৰু ওৰাঙৰ গুল্লা ফেমাছ গুল্লা মানে ওৰাঙৰ কাৰণে একদম বিন্দাস ফেমাছ জাস্ট অলপ আগতে ওৰাং ক্ৰছ কৰিলো ওৰাং ক্ৰছ কৰি বৰ্তমান আগবাঢ়ি আহি আছো আৰু এতিয়া বৰ্তমান যাই আছো হুগ্ৰাজুলিৰ পৰা আকৌ ঢেকিয়াজুলি যাব লাগিব এইটো চাইড যাব লাগিব মানে ওৰাং জাস্ট অলপ আগতে ক্ৰছ কৰিলো ক্ৰছ কৰি কিনে এতিয়া বৰ্তমান হুগ্ৰাজুলি অভিমুখে যাই আছো ইয়াৰ পৰা আৰু হুগ্ৰাজুলি কিমান দূৰ ক'ব নোৱাৰো কিন্তু মই চাই ল'ব লাগিব মানে হুগ্ৰাজুলিৰ ক'ত কি হ'ব দক আৰু যাই পাম দক আরে এফালে বাইকখানে কিবা এটা প্রবলেম দিলাকে বাপরে বাপ হঠাৎ মানে থোয়া মারা আই গেল আর লাজও লাগে না পিছর মানুষগুলা থোয়া খাই থাকে ভাই এনকে থোয়া মার থাকলি কি হব কিৰাজুলি দি বৰ্তমান সোমাই আহি আছো এতিয়া বৰ্তমান হুগ্ৰাজুলি যাই আছো ৰাস্তাটো অলপ বেয়া কিন্তু মানে এইটো শৰ্টকাট হৈ গ'লে আৰু পুৰা একদম বাগানৰ মাজে মাজে অলপমান বেয়া ৰাস্তাটো কথা নাই মানে শৰ্টকাট হলি নে বয়া হলিও যাব পাৰি আৰু আমাৰ মানুহ জীৱন আৰু ৰাস্তা প্ৰায় একে বুলি ক'ব পাৰি মানে এটা মুদ্ৰাৰ ইপিঠি আৰু সিপিঠি কাৰণ মানুহ জীৱনো সদায় সিধা নাযায় তেৰা বেকা মানে একা বেকা খলা বমা এগিলান থাকে আৰু ৰাস্তাটো এনেকুৱা থাকে গতিকে ভাল ৰাস্তা বেয়া ৰাস্তা বাদ দিয়ক মানে সদায় শৰ্টকাট চাব লাগে মানে ইমান বেয়াটো যাব নালাগে দেখছো না বৰ্তমান আহি নে একদম ব্ৰেণ্ড নিউ ৰাস্তা এটা পাই গৈছো দেখছি না কি বঢ়িয়া ৰাস্তা বাপৰে বাপ মানে নতুনকৈ ৰাস্তা হৈ আছে তো অসমতো মানে নতুন ৰাস্তা বহুত বনাই আছে এইটো ৰাস্তা না এফালে আছে ওৰাং আৰু এফালে আছে মিছামাৰী মানে ওৰাঙৰ পৰাই মিছামাৰী এটা মানে বাইপাছ ৰাস্তা বনাইছে আৰু নতুনকৈ একদম ব্ৰেণ্ড নিউ আৰু ৰাস্তাটো দেখছি না মানে কাম ক্লিয়াৰ হৈছে আৰু ঢালাই মানে এই প্লাষ্টাৰটো মাৰিব বাকী আছে আৰু এফালে মোৰ গাড়ী খাৰা কৰি দিছোঁ মানে ৰাস্তাটো ক'ৰ পৰা ক'ত যায় না মই অলপমান জানি ল'লোঁ তাৰমানে আৰু কেইদিনমান পিছত হয়তো এইটো ৰাস্তা দিও যাব লগা হৈ যাব পাৰে আৰু এই যে তলৰ যিটো ৰাস্তা গৈছে এইটো ৰাস্তা দি চিধাই গেলি মই পাই যাম হুগ্ৰাজুলি আৰু হুগ্ৰাজুলিয়াৰ পৰা প্ৰায় 5 কিলোমিটাৰমান আছে আৰু মোৰ গাড়ী কণ্ডিশ্যন চাওক ভাই এইখনো আৰু যাব আৰু বেছি দিন নাই ও ভাই হুগ্ৰাজুলিত মানুহ বিচৰি না মই একদম পাগলা হৈ গৈছোঁ এইটো কিবা এটা চক পাইছোঁ ৰাক্ষস মাৰি নেকি বাপৰে বাপ ৰাস্তা দেখছি না 5টামান ৰাস্তা আছে কোনফালে যাম কোনফালে গেলি কি পাম ধৰিবই পৰা নাই ঢেকিয়াজুলিৰ ভিতৰে ঘূৰি একদম পাগলা হৈ গৈছোঁ ভাই কি কম মানুহ চানুহ এতিয়ালৈ বৰ্তমান বিচৰি পোৱা নাই কেৱল বিচৰি আছো এতিয়া বৰ্তমান দেখছি না ক'ত চলি ভাই ক'ত ঘূৰি আছো এই বাহুতলে অৱস্থা চেজ গাইছ মোৰ এতিয়া বৰ্তমান ঢেকিয়াজুলি পালিহে বৰ্তিছোঁ আৰু ঢেকিয়াজুলি পালি না ডাইৰেক্ট হাউই ৰাস্তালৈ মাৰি দিম পুৰা ৰঙিয়া আচ্ছা এই ঢেকিয়াজুলি এৰিয়াৰ মানে ভিতৰে ঘূৰি মই যিটো দেখা পাইছোঁ না এটো মানে ডেভেলপ হ'ব লগা বহুত আছে আৰু এই ৰাস্তাৰ কণ্ডিশ্যন দেখছি না ভাই ইমান মানে গাঁৱৰ ভিতৰে ইমান মানুহ আছে তথাপি মানে ৰাস্তা ঘাট ঠিক হোৱা নাই আৰু এই ৰাস্তাৰ অৱস্থা মানে মই নকৈছোঁ না মানুহ জীৱন আৰু ৰাস্তা একেই সঁচাই একেই কিবাকে আহি পাই গেলোঁ ঢেকিয়াজুলি মানে এতিয়া বৰ্তমান ঢেকিয়াজুলি টাউন ক্ৰছ কৰিলোঁ মানে টাউনখন ইমান যাম না তাতে মুঠেই ৰখা নাই আৰু এফালে বেংক অফ বৰোদাই মোক দিছে থেংক ইউ মানে ভিজিট এগেইন আৰু আহিব দিছে তাৰমানে মোক এটাই আহি পাই গেলোঁ মঙলদৈ টাউন আৰু এতিয়া বৰ্তমান আছোঁ হাজৰিকা উদ্যানৰ সন্মুখত মানে কি ক'ব আৰু আন্ধাৰো হ'ল ৰাতি হ'ল সেইকাৰণে ব্লগিং বেছি কৰি থকা নাই আৰু এফালে মেইন টাউনৰ পৰিৱেশ আপোনালোকে দেখাই পাইছি আৰু এফালে আছে ক্লক টাৱাৰটো এই মঙলদৈত যিটো ক্লক টাৱাৰ আছে সেইটো হৈছে ক্লক টাৱাৰ ইয়াতে অলপমান ৰেষ্ট লৈছোঁ আৰু কি ক'ব আৰু ইমান দূৰ একেৰাহে গাড়ী চলাই না ভাগাৰ লাগি গৈছে গাইছ এতিয়া অলপ ৰেষ্ট কৰি আছোঁ আৰু মোৰ গাড়ীৰ কিলোমিটাৰটো চাগে গাইছ 1,57,203 কিলোমিটাৰ আজি না প্ৰায় 300মান কিলোমিটাৰ গাড়ী চলালৈ গাইছ ইচ্ছাক লাগি বৰ্তমান আৰু তো 50 কিলোমিটাৰমান আছে মানে টোটেলত না 350 কিলোমিটাৰ হ'ব
আৰু এফালে আহি পাই গ'লো বাইহাটা চাৰিআলি আৰু বাইহাটা চাৰিআলি যিটো নতুনকৈ ব্ৰিজ বনাইছে না সেই ব্ৰিজৰ কাষে কাষে বৰ্তমান যাই আছোঁ আৰু ব্ৰিজখনো কমপ্লিট হৈছে গাইছ আৰু 2-3 দিনমান পিছত না মানে এসপ্তাহমান পিছত অপেনিং দিব একদম চিউৰ তাৰমানে ফাইনেলি গাইছ আহি পাই গ'লো একদম মোৰ নিজৰ জাগা মানে মোৰ নিজৰ চক যিটো আমাৰ চকেদি মই ঘৰত সোমাওঁ আৰু ইয়াৰ পৰাই মোৰ ঘৰ আছে 2 কিলোমিটাৰ আৰু আপোনালোকে বাইকৰ কিলোমিটাৰটো চাই লওক কিমান হ'ল তাৰমানে ঘৰ পোৱাক লাগি আৰু 2 কিলোমিটাৰ আছেই কিন্তু এফালে দেখা পাইছে বাইকৰ কিলোমিটাৰ 262 वाओ 1,57,262 ये सब क्या देखना पड़ रहा है আজি ভিডিওটো ইমানে আছিল ভিডিওটো যদি ভাল লাগে লাইক কমেন্ট শেয়ার আৰু সাবস্ক্রাইবটো কৰি দিব মানে বহুতে ভিডিও নাচায়ে কি বেছি কবা নৰো মানে ভিউছে নামৰা আছে ভিডিও গিলাত অলপমান শেয়ার টিয়ার কৰি দিব সবে যাতে গম পাই বহুত কষ্ট কৰি ভিডিও গিলা বনাই আছো মানে নিজৰ কাম কৰি আছো যেনো অলপ কষ্ট কৰি ভিডিওটো বনাই আছো আৰু কি কব আৰু তো আজি এল্লু টাটা বাই বাই গুড বাই